খানাপাৰাতো যথেষ্ট উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু চালকসকল ইয়াত একত্ৰিত হৈছে আৰু অসমৰ যিসমূহ যাত্ৰীবাহী যি বাণিজ্যিক বাহন মেঘালয়ৰ দিশে যাবলৈ ওলাই আহিছিল সেই বাহনসমূহ ইতিমধ্যে খানাপাৰাত তেওঁলোকে চালকসকলে লগ হৈ তেলে ৰখাই দিয়া পৰিলক্ষিত হৈছে আৰু যথেষ্ট উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে যিহেতু বাহনসমূহ ৰখাই দিয়া হৈছে প্ৰথমে ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু তাৰ সমান্তৰালকৈ প্ৰথমে মই আমাৰ সৈতে আছে অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদকগৰাকী তেওঁৰ লগত কথা পাতিব বিচাৰিছোঁ এই বস্তুটো সকীয়াই আছোঁ যে আমাৰ সৰলতাক তেওঁলোকে দুৰ্বল বুলি ভাবিব নালাগে আৰু আজি এইটো প্ৰথম ঘটনা নহয় যি চালকৰ ওপৰত আক্ৰমণ কৰা এইটো প্ৰথম ঘটনা নহয় বাৰে বাৰে হৈ আহিছে আৰু প্ৰতিটো টুৰিষ্ট ছিজনৰ আৰম্ভণিতেই তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনা কৰে তেওঁলোকৰ যি দাবী আছে তেওঁলোকৰ চৰকাৰৰ ওচৰত গণতান্ত্ৰিক প্ৰতিবাদ কৰক তেওঁলোকক প্ৰতিবাদ কৰাৰ ধৰা হ'ল কনষ্টিটিউশ্যনেল ৰাইটছ দিছে কৰক আপত্তি নাই কিন্তু এনেধৰণে কেৱল মাত্ৰ অসমৰ ৰেজিষ্ট্ৰেশ্যন থকা গাড়ীখিনিক টাৰ্গেট কৰি ল'ব তেনেকুৱাকৈ কোনো ধৰণৰ গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে আৰু এনেদৰে যদি চলি থাকে তেতিয়াহ'লে আমি ছেইম উত্তৰটো দিবলৈ আমিও সাজু থাকিব লাগিব আৰু আমাৰ প্ৰশাসনে আমাক কি কৰে প্ৰতিটো সময়ত দেখা পাওঁ সেইদিনা আগষ্ট মাহৰ 4 তাৰিখে আমি প্ৰতিবাদী কাৰ্যসূচী কৰিছিলোঁ চচলত তেতিয়া আমাক প্ৰশাসনে ঠেলি হেঁচি বৰ্বৰতাৰে আমাক সোমোৱালে এতিয়া মই বিচাৰোঁ যে পুলিচ প্ৰশাসনে তেনেদৰে দেখাওকচোন তাত যেনেকৈ বৰ্বৰভাৱে বলি হ'ল অসমীয়া চালক অসমীয়া পৰ্যটক ইয়াতো কৰি দেখালে আমাৰ অসম পুলিচে আমাক এৰি দিব নিদিয়ে আমাক ধৰি ল'ব কথাটো হ'ল যে গণতন্ত্ৰ অকল অসমখনতে আছে নে বাকী চুবুৰীয়া ৰাজ্যবিলাকতো আছে এই প্ৰশ্নটো সেইখন চৰকাৰলৈ আৰু কনৰাড চাংমা ডাঙৰীয়াক মই এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ যিসকল চালক আৰু পৰ্যটক বৰ্তমান তাতে আছে যোৱাটো হৈ গ'ল কিন্তু বৰ্তমান যিসকল তাতে আছে তেওঁলোকক সুকলমে ৰখাৰ দায়িত্ব তেওঁৰ আৰু যদি সুকলমে ঘূৰি আহি ঘৰ নাপায় তেতিয়াহ'লে পৰিস্থিতি ভয়াৱহ হ'ব কিন্তু অধিক ভয়াৱহ হ'ব আমি কৈছোঁ যে 1 ইঞ্চি সোমাব নিদিওঁ 1 ইঞ্চিও সোমাব নিদিওঁ চাওক অৰ্থনীতিৰ অৱস্থাটো অসমৰ কিমান লোকচান হ'ব সেইটো ডাঙৰ কথা নহয় সিহঁতৰ কিমান লোকচান হ'ব সেইটো ডাঙৰ কথা আমাৰ অকল আমি কি পাওঁ বিশেষকৈ আমি ইন্ধনখিনি তেওঁলোকৰ পেট্ৰল পাম্পৰ পৰাই ভৰাওঁ যিটো CGST তেওঁলোকে পায় SGSTটো তেওঁলোকে পায় তো সেইটো পইচা সিহঁতে পায় তাৰপাছত পৰ্যটনস্থলীবিলাকত যেতিয়াই আমি এণ্টাৰ কৰোঁ প্ৰতিটো পইণ্টত আমি 50ৰ পৰা 100 টকা 200 টকা 300 টকা দিওঁ সেইটো তেওঁলোকৰ বেছি লছ হ'ব আমাৰ নহয় আমাৰ গাড়ীখিনি যায় মাত্ৰ গাড়ীৰ ভাড়া বুলি ক'ৰবাত যদি প্ৰত্যেক দিন হিচাপত ধৰোঁ তেতিয়াহ'লে 1000ৰ পৰা 1200 টকা এটা আমাৰ লছ হ'ব কিন্তু যদি আমি অৰ্থনীতি হিচাপত চাওঁ কৰ হিচাপত চাওঁ তেতিয়াহ'লে প্ৰায় দিনত 200 টকা হ'ব লোকচান কিন্তু তেওঁলোকৰ যে দিনত 1200ৰ পৰা 1500 টকা প্ৰতিখন গাড়ীৰ পৰা হ'ব দিনত একেবাৰে কম হ'লেও 2000 গাড়ী আমাৰ ইয়াৰ পৰা প্ৰতিদিনে 1000ৰ পৰা 2000 গাড়ী উঠে মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ নাই কেতিয়াও আমি বিচৰা নাই অসম ৰাজ্যিক চালক সন্থাই কৈছে যে অসাংবিধানিক অগণতান্ত্ৰিক কোনো কাৰ্যই সমৰ্থন নকৰে কোনোবাই যদি নজনাকৈ বা আবেগ লৈ আহি কৰি দিয়ে তাৰ বাবে অসম ৰাজ্যিক চালক সন্থা দায়ী নহয় আমি বাৰ বাৰ বুজাইছোঁ যে ইয়াতে যথেষ্ট আমাৰ লগত কিছুমান আমাক নজনা বা গম নোপোৱা সংগঠনৰ নহয় বা বাইক চলাই তেখেতে বাইক চলাই আহি কিবা এটা কৰিছে তাৰ বাবে আমি জগৰীয়া নহয় কাইলৈ যদি শ্বিলঙৰ মানুহ এজনো আহি যদি ভাঙি দিয়ে তাৰ বাবে আমি জগৰীয়া হ'ম নেকি নহওঁ তাক চিনাক্তকৰণ কৰাটো অসম আৰক্ষীৰ দায়িত্ব সেইটো আমাৰ নহয় দায়িত্ব হাঁচি ছাত্ৰ সন্থাই মূলতঃ 5টা দাবী জনাইছিল কিন্তু 5টা দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু তাৰ পাছত আমাৰ অসমৰ গাড়ীসমূহ টাৰ্গেট কৰা হৈছে হয় আচলতে তেওঁলোকৰ যি 5টা দাবী আছিল তাৰে ভিতৰত এটা দাবী আছিল যে সিহঁতক প্ৰাধান্য দিব লাগে গাড়ীৰ ক্ষেত্ৰতে হওক চাকৰিৰ ক্ষেত্ৰতে হওক সিহঁতক প্ৰাধান্য দিব লাগে নেগ্ৰিমছ নামৰ হস্পিটেলখনত তেওঁলোকৰ সুৰক্ষা বিচাৰিছে আচলতে তেওঁলোকক ৰিজাৰ্ভেশ্যন লাগে যি লাগে লাগক যি কৰে কৰক আমাৰ তাত এতিয়া আমি যদি গম পাওঁ আমাৰ তাত অসমীয়া আই থিংক 2.5%হে আছে বহুত অসমীয়া নাই খুব কম অসমীয়া তাত আছে আৰু সেইসকলৰো নিৰাপত্তাৰ দায়িত্ব কনৰাড চাংমাৰ আৰু এই দাবীক লৈ যে এনেধৰণৰ বৰ্বৰতাৰে গাড়ী আক্ৰমণ কৰিব বা গাড়ী ভাগি ছিগি দিব সেইটো কথা আমি কোনো পধ্যেই নামানো যে অকল চাইছে এইটো বস্তু আপোনালোকে লক্ষ্য কৰিছে নাজানো আমি এজন
আমি এজন সাংগঠনিক বিষয়ববীয়া হিচাপে এটা বস্তু ভালদৰে লক্ষ্য কৰিছোঁ যে ASI জঁপিয়াই গাড়ী গ্লাছ ভাঙিছে। এটা সৰু পোৱালি আচলতে পোৱালিটোৰ গাত গ্লাছ সোমাই গৈছে। এনেধৰণৰ যি কাৰ্য কৰিছে সম্পূৰ্ণ নিন্দনীয় গৰিহণাৰ যি সময় পূৰ্বে খানাপাৰাতো অলপ বিক্ষিপ্ত ঘটনা এটা সংঘটিত হ'ল। মেঘালয়ৰ এখন বালেনো বাহন ইয়াত আঘাত কৰা হ'ল। হয়, আচলতে কোনোবাই যদি মই কৈয়ে আছোঁ কোনোবাই যদি নজনাকৈ বা কোনোবাই ঘৰৰ পৰা ওলাই আহিছে একো নাজানে কিহৰ কাৰণে আজি এই প্ৰতিবাদ কৰা হৈছে, কিহৰ কাৰণে মানুহখিনি গোট খাইছে নাজানি ভাগিছে, তাৰ বাবে কিন্তু মই বা অসম ৰাজ্যিক চালক সন্থা জগৰীয়া নহয়। কোনোবাই কিবা কৰিছে তাৰ বাবে প্ৰশাসনৰ দায়িত্ব, তেওঁক কেনেকৈ কি কৰে কৰায়ত্ব কৰে বা বিচাৰি যায় সেইটো প্ৰশাসনৰ দায়িত্ব। তাত আমি কোনো পৰ্যায়ে সেই কথাটোত আমি একো ক'বলৈ নাযাওঁ, কাৰণ হিংসাৰ প্ৰত্যুত্তৰ কেতিয়াও হিংসা হ'ব নোৱাৰে। বিভিন্ন ধৰণৰ মাধ্যম আছে, প্ৰতিবাদ কৰিব পাৰোঁ। আমি এটাই কথা কৈছোঁ যে আমাৰ সভাপতি ডাঙৰীয়া আহিছে, আমি আলোচনাত মিলিত হ'ম। হোৱাৰ পাছতেই মেঘালয়ৰ গাড়ী মেঘালয়ৰ মানুহ আমি 1 ইঞ্চিও সোমাব নিদিওঁ অসমত তথা গুৱাহাটীত। পৰৱৰ্তী পদক্ষেপ কি গ্ৰহণ কৰিব? যিখিনি হিংসাত্মক ঘটনা হৈছে কিন্তু আপোনালোকে ধিক্কাৰ দিছে, আজি আপোনালোকৰ দাবী কি হ'ব এতিয়া মূল? এতিয়া চাওক, আমি বাৰ বাৰ কৈ আছোঁ আমাৰ অসমৰ মানুহক বিশেষকৈ চুবুৰীয়া ৰাজ্যখিনিত সুৰক্ষা প্ৰদান কৰিব লাগে। অকল মেঘালয়া নহয়, অৰুণাচলতো ঘটনা ঘটি থাকে, নাগালেণ্ডতো ঘটি থাকে। এইটোৰ দ্বাৰা সকলোকে সকীয়াও যে আজিৰ পৰা এনেধৰণৰ ঘটনা অসমীয়াৰ ওপৰত নচলিব, বিশেষকৈ চালকৰ ওপৰতো একেবাৰেই চলিব নোৱাৰে। আৰু যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু আপুনি কথাটো মই উত্তৰটো দি দিছোঁ যে আমি আমাৰ সভাপতি ডাঙৰীয়া আহিছে, বিষয়ববীয়াসকল আছে, আমি আলোচনা কৰি আমি স্থিতি স্পষ্ট কৰি দিম। মুঠত এটা কথা আপোনাক এতিয়াই কৈ দিব পাৰোঁ যে মেঘালয়ৰ গাড়ী মেঘালয়ৰ মানুহ আমি 1 ইঞ্চি সোমাব নিদিওঁ। আমাৰ শক্তি আমি প্ৰদান কৰিম, সময়ত কৰিম। যে হঠাতে উত্তৰটো দিব লাগে বুলি নাভাবোঁ, হয়তো 2 ঘণ্টা দেৰিকৈ দিম উত্তৰটো। আছিল অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদকৰ ইতিমধ্যে তেওঁ গোটেই কথাখিনি কৰিছে যে তেওঁলোকৰ খন্তেক সময়ৰ পাছতে তেওঁলোকে আলোচনাত মিলিত হ'ব, তেওঁলোকৰ সভাপতিগৰাকীও আহিব। আকৌ পুনৰ ইয়াৰ খানাপাৰাৰ পৰিৱেশটো দেখুৱাইছোঁ, পথৰ পৰিৱেশটো ইতিমধ্যে আৰক্ষী আহি ইয়াত উপস্থিত হৈছে আৰু পৰিৱেশ কিছু সন্তুলন কৰিব চেষ্টা কৰিছে। কিছু ঘটনা হয়তো সংঘটিত হৈছে, আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। তাতে যথেষ্ট এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে খানাপাৰাত। আমি কিছু আগবাঢ়ি যাম, যিহেতু গাড়ীসমূহ যাবলৈ বাধা প্ৰদান কৰা হৈছে আৰু তাতে কিছু যি ক্ষোভিত চালকসকলে আছে দৰাচলতে দেখুৱাইছে। এখন হৈছে মেঘালয় এখন গাড়ী আৰু মেঘালয় গাড়ীখনক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। ML05 QT3288 নম্বৰৰ এখন মেঘালয় বাহন আমি দৃশ্যাংশটো দেখুৱাইছোঁ। আৰু যিহেতু মেঘালয় যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু তাৰে পাছতে এনেদৰে এতিয়া মেঘালয়ৰ গাড়ীখন এনেদৰে খানাপাৰাত ৰখোৱা হৈছে। চালকসকলে যি অসমৰ চালকসকল, অসম ৰাজ্যিক চালক সন্থা এনেদৰে গাড়ীসমূহ ইয়াত যোৱাত বাধাৰ পৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এখন মেঘালয়ৰ বাহন আৰু মেঘালয়ৰ বাহনখনক লৈ এতিয়া চালকসকল ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। আমি নাম্বাৰটো দেখুৱাইছোঁ ML05O3288 নম্বৰৰ এখন ছুইফ্ট বাহন। আৰু এই মেঘালয়ৰ ৰেজিষ্ট্ৰেশ্যনৰ বাহনখনক কেন্দ্ৰ কৰি যথেষ্ট উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এই পৰিৱেশটো। আৰু ইয়াৰ পূৰ্বেও অইন এখন মেঘালয়ৰ বালেনো বাহন খানাপাৰাত আহিছিল আৰু তাৰ পাছতো যথেষ্ট বিক্ষিপ্ত পৰিৱেশৰ সূচনা হৈছিল। আৰু ইতিমধ্যে দেখুৱাই আছোঁ যে অসমৰ চালকসকলে তেওঁলোকৰ যাত্ৰীসকলক মেঘালয়ৰ দিশলৈ যাবলৈ তেওঁলোকে সকিয়নি প্ৰদান কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে তেওঁলোকৰ সৈতে কথা বতৰা চলি আছে আৰু কোনো কাৰণতেই তেওঁলোক শ্বিলঙৰ দিশে বাহনসমূহ যাবলৈ নিদিবলৈ একপৰা হুংকাৰ প্ৰদান কৰিছে। এয়া আমি দেখুৱাইছোঁ খানাপাৰাৰ পৰিৱেশ, যথেষ্ট যান জঁটৰো সৃষ্টি হৈছে। ইতিমধ্যে চালকগৰাকীক নমায়না পৰিলক্ষিত হৈছে। আমি সম্ভৱ হ'লে কথা পাতিবলৈ চালকগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ঘৰ অসমত নে মেঘালয়? অসমত, কিন্তু এতিয়া মেঘালয়ত আগতে গৈছে। আপুনি এটা কথা গম পাইছে নাই, কালিৰ দিনটোত যে মেঘালয়ত অসমৰ বহুকেইখন বাহন ভাঙি দিয়া হ'ল? এইটো অলপ চলপ গম পাইছোঁ মই। এইটো মানে কিহত দেখিছোঁ, ষ্টেচনত দেখিছোঁ। শ্বিলং লৈ যাবলৈ আহিছিলোঁ। ইয়াতে গুৱাহাটীৰে নেকি, গম নাপাওঁ। গুৱাহাটীৰ পৰা লৈ আহিছোঁ। তেওঁৰ গাড়ীখন মেঘালয়ৰ ৰেজিষ্ট্ৰেশ্যন হয় যদিও
তেওঁৰ চালকগৰাকী গুৱাহাটীৰ। আমাৰ সৈতে যাত্ৰীও আছে, যাত্ৰীসকলৰ সৈতে কিছু যাত্ৰী আছে, যাত্ৰীসকলো গুৱাহাটীৰ বুলি ইতিমধ্যে हिंदी तो बांग्ला बुझते पारছি না আমরা শিলং जाएगा कोलकाता हो गया हाँ कोलकाता हो गया शिलंग जाएगा तो ये आदमी तो झमेला हो गया আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।